মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ যেটো প্ৰথম পাঠ দিয়া আছে, পাঠটিৰ শিৰোনাম হৈছে প্ৰাচীন কামৰূপ ৰাজ্য। এই পাঠৰ লগত জড়িত আটাইকেইটা পাঠভিত্তিক প্ৰশ্নোত্তৰ লগতে অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাবা, নিশ্চয়কৈ ইয়াৰ দ্বাৰা উপকৃত হ'বা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাই আছা তোমালোকৰ মৰমৰ ইউটিউব চেনেল বেষ্ট এক্সাম গাইড। আহাচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ বিতংকৈ জানি লওঁ। ১ নম্বৰ প্ৰশ্ন দি আছে, ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল? ভগদত্তৰ জীয়ৰীৰ নাম ভানুমতী আছিল। কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কুমাৰ ভাস্কৰ বৰ্মনৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কোনজন ৰজাই বিবাহ কৰাইছিল? কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিবাহ কৰাইছিল। শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন শ্ৰী হৰ্ষদেৱ আছিল। কোনজন ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল? পৃথু ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, শুদ্ধ উত্তৰ বাছি উলিওৱা। ইয়াত আমাক দুটা বিকল্প দিয়া আছে, তাৰ কোনটো শুদ্ধ হ'ব আমি তাকে বাছি উলিয়াব লাগে। ক দি আছে বৰ্মন বংশ পুষ্য বৰ্মনে ভাস্কৰ বৰ্মনে স্থাপন কৰিছিল। আমি নিশ্চয় সকলোৱে জানো যে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা হৈছে পুষ্য বৰ্মন। তাৰ মানে বৰ্মন বংশ পুষ্য বৰ্মনে স্থাপন কৰিছিল। আমাৰ প্ৰথম বিকল্পটি শুদ্ধ হ'ব। চি ইউকি কৌটিল্য হিউৱেনচাঙৰ গ্ৰন্থ আছিল। তাৰ মানে চি ইউকি নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব হিউৱেনচাং। চি ইউকি হিউৱেনচাঙৰ গ্ৰন্থ আছিল। আমি নিশ্চয় জানো হিউৱেনচাং এগৰাকী চীনা পৰিব্ৰাজক আছিল। কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ পৰা সূচনা হোৱা যুগটো হ'ল শকাব্দ ভাস্কৰাব্দ। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ভাস্কৰাব্দ। কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ পৰা সূচনা হোৱা যুগটো হৈছে ভাস্কৰাব্দ। প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। পৰৱৰ্তী প্ৰশ্ন, খালী ঠাই পূৰ কৰা। ইয়াতে প্ৰত্যেকটো বাক্যতে এটা খালী ঠাই দিয়া আছে, তাত কি হ'ব? প্ৰথম বাক্য দিছে প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কৃষি, এগ্ৰিকালচাৰ। বৰ্মন বংশ ডেছ প্ৰতিষ্ঠা কৰিছিল। বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আছিল পুষ্য বৰ্মন। পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ৰত্নপাল। আমাৰ গ বিকল্প যিটো দিয়া আছে তাৰে শুদ্ধ উত্তৰটি হ'ব ৰত্নপাল। কামৰূপ ৰাজ্যৰ ৰজাই ডেছ উপাধি গ্ৰহণ কৰিছিল। খালী ঠাইত কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে পৰম ভট্টাৰক, মহাৰজাধিৰাজ আৰু পৰম পৰমেশ্বৰ। এই উপাধিসমূহ কামৰূপ ৰাজ্যৰ ৰজাই গ্ৰহণ কৰিছিল। ডেছ কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভূমি ৰাজহ। এই উঙাটোত কি হ'ব? ইয়াতে ভূমি ৰাজহ কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল। পৰৱৰ্তী প্ৰশ্ন, চমু টোকা লিখা। ভাস্কৰ বৰ্মন, প্ৰাচীন কামৰূপৰ শিক্ষা ব্যৱস্থা, ভগদত্ত, প্ৰাচীন কামৰূপৰ ধৰ্ম আৰু দেৱদাসী প্ৰথা। এই পাঁচটা সম্পৰ্কে আমি চমু টোকা লিখিব লাগে। আমি এটা এটাকৈ উত্তৰসমূহ পৰৱৰ্তী শ্লাইডত আমি পাম। ভাস্কৰ বৰ্মনে এক দীঘলীয়া সময় কামৰূপত শাসন কৰিছিল। বৰ্মন বংশৰ শ্ৰেষ্ঠ শাসক ভাস্কৰ বৰ্মন অবিবাহিত আছিল আৰু তেওঁক কুমাৰ ৰজা বোলা হৈছিল। তেওঁৰ ৰাজত্বকালত কামৰূপৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায়। ৫৯৪ খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মন সিংহাসনত আৰোহণৰ পৰা এক নতুন যুগৰ সূচনা হৈছিল আৰু এই যুগটোক ভাস্কৰাব্দ বা কামৰূপী চন বুলি কোৱা হৈছিল। তেওঁৰ ৰাজত্বকালৰ অনেক গুৰুত্বপূৰ্ণ ঘটনাৰ ভিতৰত
উত্তৰ ভাৰতৰ প্ৰতাপী ৰজা হৰ্ষবৰ্ধনৰ লগত হোৱা গভীৰ সম্পৰ্ক আৰু চীনা পৰিব্ৰাজক হিউৱেনচাঙৰ কামৰূপ ভ্ৰমণ উল্লেখযোগ্য। গতিকে আমি ভাস্কৰ বৰ্মনক কেতিয়া তেওঁ সিংহাসনত বহিছিল আৰু তেওঁ কিয় কুমাৰ ৰজা বোলা হৈছিল সেই কথা আমি গম পালোঁ। আৰু তেওঁৰ যেতিয়া শাসন কৰিছিল সেই সময়ৰ পৰা এটা নতুন যুগৰ সূচনা যাক ভাস্কৰাব্দ বা কামৰূপী চন বোলা হৈছিল। লগতে তেওঁ যে এজন ভাল শাসক আছিল এই কথাৰ প্ৰমাণ হিচাপে কিছুমান আমি ঘটনা ইয়াতে পাওঁ যে তেতিয়া উত্তৰ ভাৰতৰ একদম প্ৰবল প্ৰতাপী ৰজা হৰ্ষবৰ্ধনৰ গভীৰ সম্পৰ্ক হৈছিল আৰু চীনা পৰিব্ৰাজক হিউৱেনচাং তেতিয়া কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, প্ৰাচীন কামৰূপৰ শিক্ষা ব্যৱস্থা আমি এই বিষয়ে জানিম। প্ৰাচীন কামৰূপত প্ৰধানকৈ গুৰুগৃহ, সংস্কৃত টোলসমূহ আৰু গ্ৰাম্য পাঠশালাসমূহত শিক্ষা দিয়া হৈছিল। কামৰূপৰ শাসকসকলে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। ৰজা স্থিতাবৰ্মন, ভাস্কৰ বৰ্মন আদি একোজন বিদ্বান ব্যক্তি আছিল। শিক্ষা কেন্দ্ৰসমূহত 4 বেদৰ লগতে আয়ুৰ্বেদ, ধনুৰ্বেদ, তন্ত্ৰ, বেদাংগ, ইতিহাস, পুৰাণ আদি বিষয়ৰ জ্ঞান দিয়া হৈছিল। ইয়াৰ উপৰি জ্যোতিৰ্বিদ্যা, পশু চিকিৎসা, সংগীত, নৃত্য আদিৰ বিষয়ে শিক্ষা প্ৰদান কৰা হৈছিল। প্ৰাচীন কামৰূপত সংস্কৃত ভাষাই ব্যাপকতা লাভ কৰিছিল। গতিকে আমি গম পালোঁ প্ৰাচীন কামৰূপত কেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা আজিৰ নিচিনা নাছিল বাৰু। গুৰুগৃহত গৈ বা সংস্কৃত টোল আছিল আৰু গ্ৰাম্য পাঠশালাসমূহত শিক্ষা প্ৰদানৰ ব্যৱস্থা আছিল। আৰু তেওঁ সেই সময়ত এই শিক্ষা ব্যৱস্থাটো ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল, মানে ৰজাই সেইসমূহৰ চোৱা চিতা কৰিছিল বা সেইবিলাক আগবঢ়োৱাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াইছিল। পৰৱৰ্তী প্ৰশ্ন, ভগদত্ত। সমলসমূহৰ পৰা জনা যায় যে নৰকৰ পাছত তেওঁৰ পুত্ৰ ভগদত্ত কামৰূপৰ সিংহাসনত বহিছিল। মহাভাৰতৰ কেইবাটাও অধ্যায়ত ভগদত্তৰ বীৰত্বৰ কাহিনী বৰ্ণনা পোৱা যায়। প্ৰবাদ মতে ভগদত্তই তেওঁৰ জীয়ৰী ভানুমতীক দুৰ্যোধনলৈ বিবাহ দিছিল। গুৱাহাটীৰ দীঘল পুখুৰী ভগদত্তৰ ৰজাই ভানুমতীৰ স্বয়ম্বৰৰ সময়ত খন্দাইছিল বুলি প্ৰবাদ আছে। এই বৈবাহিক সম্পৰ্কৰ বাবে পাণ্ডৱৰ লগত মিত্ৰতা থকা স্বত্বেও মহাভাৰতৰ যুদ্ধত ভগদত্তই কৌৰৱৰ পক্ষত অৱতীৰ্ণ হৈছিল। মহাভাৰতত প্ৰদান কৰা গুৰুত্ব অনুসৰি ভগদত্ত যে সমকালীন সময়ত ভাৰতৰ অন্যতম প্ৰসিদ্ধ আৰু প্ৰতাপী আছিল সেয়া অনুমান কৰিব পাৰি। গতিকে ইয়াত আমি বহুতকেইটা নতুন কথা জানিলোঁ যে তেওঁ জীয়ৰী ভানুমতীক কালৈ বিয়া দিছিল, কোনজন ব্যক্তিলৈ, দুৰ্যোধনলৈ। আৰু গুৱাহাটীৰ দীঘলী পুখুৰী যিটো আছে এয়া ভানুমতীৰ স্বয়ম্বৰৰ সময়ত ভগদত্ত ৰজাই খন্দাইছিল বুলি প্ৰবাদ বাক্যত আছে। আৰু তেওঁ মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষত অৱতীৰ্ণ হৈছিল। পৰৱৰ্তী প্ৰশ্ন, প্ৰাচীন কামৰূপৰ ধৰ্ম কি আছিল আমি তাকে জানিম। প্ৰাচীন কামৰূপৰ বহু লোকে বৈদিক যুগৰ দৰে প্ৰকৃতিক পূজা কৰাৰ লগতে গছ, শিল, পাহাৰ, নদী আদিকো দেৱতা হিচাপে গণ্য কৰিছিল। সমাজখন কৃষিজীৱী হোৱাৰ বাবে কৃষিৰ লগত জড়িত ধৰ্মীয় অনুষ্ঠান পালন কৰিছিল। প্ৰাচীন কালৰ পৰা কামৰূপত শৈৱ ধৰ্মৰ প্ৰচলন আছিল। কালিকা পুৰাণত প্ৰাচীন কামৰূপৰ শৈৱ উপাসনাৰ 15টা কেন্দ্ৰৰ নাম উল্লেখ আছে। প্ৰাচীন কামৰূপ শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰ আছিল। পৰম্পৰাগতভাৱে কামৰূপক শক্তি পূজাৰ মুখ্য কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কামাখ্যা দেৱীৰ মন্দিৰ ইয়াৰ ভিতৰত প্ৰথম স্থানত আছিল। শিৱ আৰু শক্তিৰ দৰে প্ৰাচীন কামৰূপত বিষ্ণুৰ উপাসনা হৈছিল। বৌদ্ধ ধৰ্মই প্ৰাচীন কালত প্ৰসাৰতা লাভ কৰিছিল। এইখিনি লিখিলে আমাৰ এই প্ৰশ্নত যদি যিমানখিনি নম্বৰ 4 বা 5 সেইখিনি আমি সম্পূৰ্ণ নম্বৰ লাভ কৰিম। পৰৱৰ্তী এটি চমুটুকা, দেৱদাসী প্ৰথা। দেৱদাসী প্ৰথা সম্পৰ্কে আমি কিছু কথা জানিম। বনামলা বৰ্মনৰ তাম্ৰফলিত দেৱদাসী প্ৰথা আৰু দেৱদাসীসকলে বাস কৰা স্থানত ৰজাই হেতুকা চলিনৰ মন্দিৰ নিৰ্মাণ কৰাৰ কথা পোৱা যায়। দেৱদাসী প্ৰথাৰ প্ৰচলনে এক শ্ৰেণীৰ মহিলাৰ মাজত নৃত্য গীতৰ চৰ্চাৰ কথা প্ৰমাণ কৰে। 5 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ, প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা সম্পৰ্কে ব্যাখ্যা কৰা। এটি দীঘলীয়া প্ৰশ্নৰ উত্তৰ হয়, প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। শাসকসকলে নিজকে ভগৱানৰ অংশ হিচাপে উপস্থাপন কৰিছিল। ৰজাসকলে নিজৰ ক্ষমতাক প্ৰজাৰ ওপৰত সাব্যস্ত ৰাখিবলৈ পৰম ভট্টাৰক, মহাৰজাধিৰাজ, পৰমেশ্বৰ আদি উপাধি গ্ৰহণ কৰিছিল। ৰজাসকলৰ ৰাজ্যাভিষেক বৈদিক পৰম্পৰা মতে অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা হৈছিল। এই অনুষ্ঠানত কৰতলীয়া ৰজা, পুৰোহিত,
সম্ভ্ৰান্ত লোক আৰু আন ৰাজ্যৰ নৃপতিসকলকো নিমন্ত্ৰণ কৰা হৈছিল। কামৰূপৰ প্ৰশাসনিক ব্যৱস্থাত মন্ত্ৰী পৰিষদৰ বিশেষ ভূমিকা আছিল। মন্ত্ৰী আৰু উচ্চপদস্থ ৰাজ বিষয়াসকলক অমাত্য, সচিব, মন্ত্ৰী, মহাপ্ৰতিহাৰী আদি নামেৰে জনা গৈছিল। সেনাবাহিনীৰ মুৰব্বীজনক সেনাধ্যক্ষ আৰু তেওঁৰ তলতীয়া বিষয়াসকলক সেনাপতি, নায়ক, ৰণক আদি নামেৰে নামকৰণ কৰা হৈছিল। কামৰূপৰ সেনাবাহিনী যুদ্ধৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। কামৰূপৰ সৈন্যবাহিনীত অশ্বাৰোহী নৌবাহিনী, হস্তী বাহিনী আৰু পদাতিক সৈন্যৰে সুসজ্জিত আছিল। হিউৱেন-চাঙৰ বিৱৰণীত উল্লেখ আছে যে ভাস্কৰ বৰ্মনৰ 30,000 জাহাজেৰে পৰিপূৰ্ণ এক বিশাল নৌবাহিনী আছিল আৰু 20,000 হস্তী বাহিনী সমৃদ্ধ এক শক্তিশালী সেনাবাহিনী আছিল। পৰৱৰ্তী প্ৰশ্ন, প্ৰাচীন কামৰূপৰ বিষয়ে জানিবলৈ শিলালিপিসমূহে কিদৰে সহায় কৰে বৰ্ণনা কৰা। শিলালিপি আৰু তাম্ৰলিপিসমূহ কামৰূপ ৰাজ্যৰ উল্লেখযোগ্য ঐতিহাসিক সমল। উত্তৰ গুৱাহাটী আৰু তেজপুৰৰ বিভিন্ন স্থানত কামৰূপ ৰাজ্যৰ বহুতো শিলালিপি, তাম্ৰলিপি আৰু স্তম্ভলিপি পোৱা যায়। এই শিলালিপিসমূহৰ প্ৰত্যেকখনেই গুৰুত্বপূৰ্ণ তথ্য বহন কৰি আহিছে। মদন কামদেৱ মন্দিৰ, দ পৰ্বতীয়া তোৰণ, তেজপুৰৰ বামুণী পাহাৰ, গুৱাহাটীৰ আমবাৰী আদিৰ লগতে আন বহুতো ঠাইত সিঁচৰিত হৈ থকা পুৰাতাত্ত্বিক স্থানসমূহত উদ্ধাৰ হোৱা ভগ্নাৱশেষে আমাক কামৰূপ ৰাজ্যৰ অৱস্থিতি আৰু ইয়াৰ সোণালী অতীতৰ উমান দিয়ে। গতিকে এইখিনি লিখিলে আমাৰ এই প্ৰশ্নৰ উত্তৰটি হ'ব প্ৰাচীন কামৰূপৰ তাম্ৰলিপিসমূহত কামৰূপৰ নাৰীসকলক উচ্চ প্ৰশংসা কৰাৰ প্ৰমাণ পোৱা যায়। বনামালা বৰ্মনৰ তাম্ৰফলিত দেৱদাসী প্ৰথা আৰু তাৰ লগত জড়িত বিভিন্ন কথাৰ উমান পোৱা যায়। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। বৰ্তমান অসমৰ এখন মানচিত্ৰ অংকন কৰি বৰ্মন শালস্তম্ভ আৰু পাল বংশৰ ৰাজধানী ক'ত আছিল চিহ্নিত কৰা শিক্ষকৰ সহায় ল'বা। এই প্ৰশ্নৰ উত্তৰটি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ শ্ৰেণী শিক্ষকৰ সহায় লৈ মানচিত্ৰখন নিজে অংকন কৰিবা। এইবাৰ আমি এই পাঠৰ লগত জড়িত কিছু অতিৰিক্ত প্ৰশ্নোত্তৰ আলোচনা কৰিম। এডিশ্যনেল কুৱেশ্যনছ এণ্ড আনচাৰ্ছ। যোগিনীতন্ত্ৰ গ্ৰন্থমতে কামৰূপ ৰাজ্যক কেইটা ভাগত বা পীঠত ভাগ কৰা হৈছিল আৰু সেই ভাগকেইটা কি কি? যোগিনীতন্ত্ৰ গ্ৰন্থমতে কামৰূপ ৰাজ্যক 4টা ভাগত বা পীঠত ভাগ কৰা হৈছিল। সেই ভাগকেইটা হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰ পীঠ। এই 4টা ভাগত পুৰণি কামৰূপ ৰাজ্যত ভাগ কৰা হৈছিল। কোনখন গ্ৰন্থমতে? যোগিনীতন্ত্ৰ গ্ৰন্থমতে। কামৰূপ ৰাজ্যৰ প্ৰথম শাসক কোন আছিল? কামৰূপ ৰাজ্যৰ প্ৰথম শাসক আছিল মহিৰংগ দানৱ। মই কেৱল ইয়াত উত্তৰটো উল্লেখ কৰিছোঁ। তোমালোকে পৰীক্ষাৰ বহীত যেতিয়া লিখিবা তেতিয়া সম্পূৰ্ণ বাক্য লিখিবা। মানে বাক্যত এনেকৈ লিখিবা, কামৰূপৰ প্ৰথম শাসকজন মহিৰংগ দানৱ আছিল, বা মহিৰংগ দানৱ কামৰূপৰ প্ৰথমজন শাসক আছিল। ভৌম বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ভৌম বংশৰ প্ৰতিষ্ঠাতা আছিল নৰকাসুৰ। ৰাজতৰংগিনী নামৰ গ্ৰন্থখনৰ লেখক কোন? শুদ্ধ উত্তৰ হৈছে কলহন। বৰ্মন বংশৰ পিছত কোনটো শাসক বংশই কামৰূপৰ সিংহাসনত বহিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে শালস্তম্ভ বংশ। পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? শুদ্ধ উত্তৰ ব্ৰহ্মপাল। বৰ্ণাশ্ৰম অনুসৰি মানুহৰ 4টা বৰ্ণ কি কি? বৰ্ণাশ্ৰম অনুসৰি মানুহৰ 4টা বৰ্ণ হৈছে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? কুমাৰ ভাস্কৰ বৰ্মন। অসমৰ কোনখন জিলাত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে নলবাৰী জিলা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু তোমালোকে কেনে পালা কমেণ্ট যোগে জনাবাচোন। আৰু তোমালোকৰ যদি এই পাঠৰ লগত জড়িত কিবা প্ৰশ্ন বুজি পোৱাত অসুবিধা হৈছে তোমালোকে কমেণ্ট যোগে জনাব পাৰিবা। তোমালোকৰ এইটো বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছা, আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন তুমি ভাল পাইছা, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ।